ৰাজ্যত ঘোষণা হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীসকলে। হয়, যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছে আৰু বৰ্তমানলৈকে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে, তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ খবৰ, অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কিয়নো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণাৰ পাক মুহূৰ্তত ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। হয়, ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন, যাক লৈ এটা সমস্যাৰ সৃষ্টি হৈছে, যাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। ছাত্ৰ-ছাত্ৰীসকলে বহু প্ৰশ্ন কৰি আছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কোন তাৰিখে, অৰ্থাৎ অফিচিয়েলি ফাইনেল তাৰিখটো কেতিয়া, ফিক্স ডেটটো কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। লগতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কোনকেইটা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ পাব আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু, লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ সন্দৰ্ভত শেহতীয়াভাৱে কি ঘোষণা কৰিলে। লগত কেৱল এয়াই নহয়, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অৰ্থাৎ অসমত ঘোষণা হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইটা ছেটেলাইট চেনেল অৰ্থাৎ টিভি চেনেলৰ পৰা এইটো নিউজ কভাৰ কৰিছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। সবিশেষ জানিবলৈ চাই থাকক আজিৰ এই বিশেষ প্ৰতিবেদন। পৰীক্ষাৰ্থীসকলৰ প্ৰথম প্ৰশ্ন, কেতিয়া ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কোনকেইটা ৱেবছাইটৰ জৰিয়তে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। হয়, এই ক্ষেত্ৰত স্পষ্টভাৱে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে অফিচিয়েল কোনো ধৰণৰ জাননী প্ৰকাশ কৰা নাই যে সেই তাৰিখৰ দিনাই ঘোষণা হ'ব ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট। কিন্তু শিক্ষা বিভাগৰ ফালৰ পৰা শেহতীয়া জানিব দিয়া অনুসৰি মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, কিন্তু ডেটটো এতিয়ালৈকে ফিক্স হোৱা নাই। পৰীক্ষাৰ্থীসকলৰ দ্বিতীয় নম্বৰ প্ৰশ্ন, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে চেক কৰিব পাৰি। হয়, এই ক্ষেত্ৰত পূৰ্বে যেনেকুৱাকৈ ঘোষণা কৰিছিলে সেই সূত্ৰ অনুসৰি ইতিমধ্যেই অসমৰ জনপ্ৰিয় সংবাদ মাধ্যম নিউজ লাইভৰ ফালৰ পৰা এটা আৰ্টিকেল প্ৰকাশ কৰিছে। তাত স্পষ্টকৈ লিখিছে, তিনিটা প্ৰক্ৰিয়াৰে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট, অৰ্থাৎ তিনিটা প্ৰক্ৰিয়াৰে আপুনি নিজৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। ৱেবছাইটৰ জৰিয়তে, লগতে মোবাইল এপ্লিকেশ্যন এটা এপছ ইনষ্টল কৰিব লাগিব, উপলব্ধ এপছটো ইনষ্টল কৰি প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি তাৰ পৰা আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। আৰু এছএমএছৰ জৰিয়তেও আপুনি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। উপলব্ধ মোবাইল এপছৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ কেনেকৈ চেক কৰিব পাৰি তাৰ A to Z ভিডিঅ' ইতিমধ্যে আমাৰ ইউটিউব চেনেলত আপলোড কৰা হৈছে। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি এবাৰ চেক কৰিব পাৰে। ৰাজ্যৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা সংক্ৰান্তত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, লগতে হিন্দুস্তান টাইম আৰু NDTV আৰু টাইমছ নাওৰ ফালৰ পৰা বহুকেইটা আৰ্টিকেল ইতিমধ্যে প্ৰকাশ কৰিছে। তাত সিহঁতে টেণ্টেটিভ অৰ্থাৎ আনুমানিক মে' মাহৰ প্ৰথম সপ্তাহতে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্ট ঘোষণা হ'ব বুলি স্পষ্টকৈ লিখিছে। লগতে ৰাজ্যৰ শিক্ষা বিভাগৰ ফালৰ পৰা যোৱা কিছুদিন পূৰ্বে সংবাদ মাধ্যমক জানিব দিয়া অনুসৰি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টটো সমাগত পঞ্চায়ত নিৰ্বাচনৰ সময়ছোৱাতে ঘোষণা হ'ব, অৰ্থাৎ মে' মাহৰ প্ৰথম সপ্তাহতেই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা হ'ব। অসমত ঘোষণা হ'ব লগা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক সংবাদ মাধ্যম আছে সিহঁতে কেনেকুৱাকৈ আৰ্টিকেল প্ৰকাশ কৰিছে তাৰ A to Z ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। সেই প্ৰতিবেদনসমূহ ইতিমধ্যে আমি ইউটিউবত ধাৰাবাহিকভাৱে আপলোড কৰি আছোঁ। সেই ভিডিঅ'সমূহৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপুনি সেইবিলাক চেক কৰিব পাৰে। গতিকে যদি আপুনি টপ আইডিয়া প্ৰ' চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।